আজি 21 দিনে শিৱসাগৰৰ বহু সংখ্যক অঞ্চল তথা গাঁও দৰিকাৰ বাহনী পানীয়ে প্লাবিত কৰি ৰাখিছে। উজনিৰ মহাপ্ৰলয়ৰ 22 দিন। ৰাজ্যত বানত মৃতকৰ সংখ্যা ৯৯ গৰাকীলৈ বৃদ্ধি। বহু অঞ্চলত পানী শুকাইছে, কিন্তু বানৰ অন্ত পৰা নাই। অন্ত পৰা নাই বানপীড়িতৰ দুখ দুৰ্দশা। শিৱসাগৰৰ বহু অঞ্চলত এতিয়াও জলমগ্ন ঘৰ-দুৱাৰ, বাট-পথ। 22 দিনৰ অন্তত বিপদসীমাৰ পৰা সামান্য তললৈ নামিছে দৰিকা নদীৰ পানী। অৱশ্যে প্লাবিত হৈয়ে আছে বহু পৰিয়ালৰ বাসগৃহ, বহু বিদ্যালয়। 11 আগষ্টৰ পৰা শিৱসাগৰ জিলাত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ কথা শিক্ষা বিভাগে ঘোষণা কৰিছিল যদিও এতিয়াও প্লাবিত হৈ আছে বহু শিক্ষানুষ্ঠান। আৰু এটা দিনৰ পিছতে অৰ্থাৎ 11 আগষ্টত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ কথা আছিলে, স্কুল খোলাৰ কথা আছিলে। কিন্তু এতিয়াও বাহনী পানীত ডুব গৈ আছে শিৱসাগৰৰ বহু সংখ্যক বিদ্যালয়। মই এখন বিদ্যালয় দেখুৱাইছোঁ, এইখন হৈছে 901 নং বেতনীপাম প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনৰ এতিয়াও মই দেখুৱাইছোঁ, চৌহদ দেখুৱাইছোঁ, বিদ্যালয়খন দেখুৱাইছোঁ। এতিয়াও ইয়াত একাঠুৰ ওপৰত পানী বানে প্লাবিত কৰি ৰাখিছে। কেৱল বেতনীপাম প্ৰাথমিক বিদ্যালয়ে নহয়, এই অঞ্চলটো এই শিৱসাগৰৰ বেতবাৰী মৌজাৰ বহু সংখ্যক বিদ্যালয় আজিও বানত ডুবি আছে। ইয়াৰ ভিতৰত এখন অন্যতম হ'ল ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয়। সেইদৰে বেতবাৰীৰ যি দুই এখন স্কুলত কিছু পানী হ্ৰাস হৈছে, কিন্তু এতিয়াও তাত বোকা জমা হৈ আছে। একেদৰে কঠীয়া যোগান ধৰিলেও এইবাৰ বিশাল ভাধৰা পথাৰত খেতি কৰাৰ সম্ভাৱনা প্ৰায় নোহোৱা হোৱাত উদ্বিগ্ন হৈ পৰিছে কৃষকসকল। কেৱল বিদ্যালয় নহয়, মই দেখুৱাইছোঁ এইবিলাক বাসগৃহৰ ভিতৰত এতিয়াও একাঠু এককাল পৰ্যন্ত পানী। মই আন এটা বাসগৃহ মই দেখুৱাব বিচাৰিছোঁ। এয়া শিৱসাগৰৰ এনেধৰণৰ তথৈবচ অৱস্থা কৰি ৰাখিছে এই দৰিকাৰ পানী ওলাই আচলতে সঠিকভাৱে ওলাই যোৱাৰ বাট নথকাৰ বাবেই এনেধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কি ক্ষতি হৈছে? এতিয়া চব বস্তুৱে হৈছে ঘৰৰ ভিতৰত, আৰু বস্তু উলিয়াব নোৱাৰিলোঁতো। মানে কি হ'ল, পানী লগত আহি গ'ল, বস্তু উলিয়াব নোৱাৰিলোঁ। বহুত ক্ষতি হ'ল আৰু ঘৰৰ বস্তু, যিকোনো বস্তু চব ক্ষতি হ'ল আৰু। খেতিপথাৰ কি হ'ব? খেতিপথাৰ কি হ'ব এতিয়া, আৰু ক'ৰ পৰা হ'ব? কঠীয়া চঠীয়া নাই এতিয়া। কঠীয়াটো বাদ দিয়ক, কঠীয়া বাদ দিয়ক। পথাৰখনেও লোৱা নাই, ভঁৰালত ধানেই নাই, চব বুৰি গ'ল। বৰ্ণনা কৰিব নোৱাৰি, বৰ্ণনা অতীত তাৰমানে। মানে এই 21-22 দিন আমি যিটো কষ্ট ভুগি আছোঁ, এই কষ্টটো মানে আমি কেনেকৈ হেৰি কৰিম, কেনেকৈ পৰিত্ৰাণ পাম, আমি মানে ভাবি এতিয়া হেৰি পোৱা নাই। চৰকাৰৰ ফালৰ পৰা আমি যিখিনি পাইছোঁ সেইখিনি ন্যূনতম কিবা এটা, যদি বেচৰকাৰী সংস্থাবিলাকে আমাক সহায় নকৰিলে হ'লে আমি আজিলৈকে হয়তো খোৱা পানী এগিলাচো পাবলৈ দিগদাৰ হ'লে। এতিয়াও আমাৰ ঘৰৰ ভিতৰত এৰা পানী, গোটেই ঘৰৰ অৱস্থা আপোনালোকে দেখিছে। আচবাব পত্ৰকে আদি কৰি পাৱাৰ টিলাৰ মেচিন, ছিংগাৰ মেচিন, গোটেইখিনি পানীৰ তলত, একো বস্তু বচোৱাৰ উপায় নাই। কিন্তু ভৱিষ্যতৰ দিনত, অনাগত দিনত আমি কেনেকৈ দিন পাৰ কৰিম, চৰকাৰী সাহায্য যদি আমি একোৱে নাপাওঁ। আজিলৈকে চৰকাৰে দিয়া পূৰা কাম পোৱা নাই। আমি খেতি কৰোঁ, খেতি পানী 10 বিঘা মাটি গুচি গ'ল, ৰুইছিলোঁ, ৰোৱা মাটি শেষ হৈ গ'ল, কঠীয়া 7 পৰা 8 পৰা কঠীয়া শেষ হৈ গ'ল। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।